ঊৰ্ধ্বগামী পেট্ৰলৰ মূল্য অদ্ভুত নেতাৰ মন্তব্য শতকৰ ঘৰ চুইছে পেট্ৰল ডিজেলৰ মূল্যই অস্বস্তিত পৰিছে সৰ্বসাধাৰণ ৰাইজ কিন্তু তথাপি পেট্ৰলৰ দাম বেছি নহয় ট্যাক্স লগোৱা থাকে শুনিলেনে বাৰু পেট্ৰল ডিজেলৰ দাম বোলে বেছি নহয় এয়া ৰাজ্যিক পেট্ৰলিয়াম তথা প্ৰাকৃতিক গেছ মন্ত্ৰী ৰামেশ্বৰ তেলীৰ মন্তব্য কিয় দৰ বৃদ্ধি হৈছে তাৰ কাৰণো ব্যাখ্যা কৰিলে মন্ত্ৰী তেলীয়ে খাৰুৱা তেলৰ কাৰণে ফ্ৰী ভ্যাকচিন আপোনালোক নিশ্চয় ভ্যাকচিন লৈছে এই ভ্যাকচিনৰ পইচাবিলাক ক'ৰ পৰা আহিব আপোনালোকতো দিয়া নাই ভ্যাকচিনৰ পইচা নিশ্চয় এই ভ্যাকচিনৰ পইচাবিলাক তেনেধৰণে অহা পেট্ৰল ডিজেলৰ বৰ্ধিত টকাৰে দেশত প্ৰদান কৰা হৈছে হেনো ফ্ৰী ভ্যাকচিন মন্ত্ৰী তেলীৰ এনে মন্তব্যৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ এই সন্দৰ্ভত এআইইউডিএফৰ দুইগৰাকী বিধায়কে ক'লে এনেদৰে চাওক এটা ভ্যাকচিনৰ মূল্যতকে ডাইৰেক্টলি ইনডাইৰেক্টলি বিজেপিয়ে মানুহক সিৰিঞ্জ লগাই যেনেকা মানে ব্লাড লয় তেনেকা লৈ আছে মানুহ এজন মন্ত্ৰীৰ এনেকুৱা বক্তব্যই সেই মন্ত্ৰীৰ বক্তব্যই মোদী চৰকাৰৰ যেটো এজেন্ডা সেই এজেন্ডাটো তেখেতে চলাব এজন হায়াৰ ছেকেণ্ডাৰী পাছ তেখেতক ভাৰতবৰ্ষৰ মন্ত্ৰী পাতিছে তাৰ পৰা কি আশা কৰিব পাৰি সেনেকুৱা এজন মন্ত্ৰীৰ পৰা কি আশা কৰিব পাৰি আজি যেটো কথা মোদী ডাঙৰীয়ে ইমান দিন ঢাকি ৰাখিছিল যে আমি ফ্ৰী কৰি আছোঁ ইণ্টাৰনেল ডিছকাশ্যনটো হৈ আছে পইচাখিনি উঠাব লাগিব সেই কথাটো তেখেতে মুখতে ওলাই গৈছে আনহাতে পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিক কেন্দ্ৰ কৰি ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাৰো এক উদ্ভট মন্তব্য পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ অন্যতম কাৰণ হৈছে গাড়ী মটৰৰ বৃদ্ধি পেট্ৰল মূল্য কমাবলৈ হলে খোজকাঢ়ি চাইকেল চলাই কামত যোৱাৰ আহ্বান জনালে ভৱেশ কলিতাই আৰু প্ৰয়োজনত এখন বাইকত 3জন লোক উঠাৰ পৰামৰ্শ আগবঢ়ালে ভৱেশ কলিতাই পেট্ৰলৰ দাম কমাব নোৱাৰে অসম চৰকাৰে ভাল কথা কৈছে মূল্য বৃদ্ধি হৈ থাকিব কমি থাকিব আকৌ হঠাতে 10 পইচা কমাই 50 পইচা বাঢ়ে এটো অসম চৰকাৰে পেট্ৰল ডিজেলৰ দাম কমাব নোৱাৰে নহয় আমাৰ যেটো সাবসিডি আমি এৰি দিছো 5 টকাটো আৰু মই ৰাস্তাত আজি দেখিছো কিমান গাড়ী কিনিছে আমি যদি সকলো কম গাড়ী ইউজ কৰো তেতিয়া অটোমেটিক পেট্ৰল ডিজেলৰ দাম কমি যাব একজন ব্যক্তি বজাৰ কৰিব যায় ডাঙৰ গাড়ীখন লৈ যায় সাইকেলখন লৈ গলেতো হয় মই যদি খোজকাঢ়ি যাম বজাৰলৈকে নিশ্চয় ট্ৰাফিক জামো কমিব পেট্ৰল ডিজেলৰ দামো কমিব এখন বাইকত 3টা কৈ আহা কৰক চৰকাৰৰ পৰা লাইসেন্স ওলাই লওক ৰামেশ্বৰ তেলীৰ মন্তব্যৰ বিৰোধিতা খুদ বিজেপিৰ মন্ত্ৰী পীয়ুষ হাজৰিকাৰো মই নাভাবো তেখেতে কিবা এটা কনটেক্সটত ক'ব পাৰে কিন্তু মই যেটো বুজি পাওঁ ওপেক বা অন্যান্য যিসমূহ অইল কোম্পানী আছে তেওঁলোকে ৰেটটোৰ ওপৰত ইন্টাৰনেশ্যনেল মাৰ্কেটত নিৰ্ধাৰণ হয় মই উপলব্ধি কৰো দাম কমিব লাগে সোনকালে হয়তো দাম কমিব মই ভাবো পীয়ুষ হাজৰিকাৰ স্পষ্টীকৰণ আন্তৰ্জাতিক বজাৰত খাৰুৱা তেলৰ মূল্য বৃদ্ধিৰ কাৰণেহে দেশত বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ মূল্য তেলৰ মূল্য কম হ'ব লাগে মই উপলব্ধি কৰো কিন্তু এটা কথা ইন্টাৰনেশ্যনেল মাৰ্কেটত পাৰ বেৰল 5,500 টকা হৈছে গতিকে অলপ বৃদ্ধি হোৱাটো পৰিলক্ষিত হৈছে কিন্তু মইতো ব্যক্তিগতভাৱে উপলব্ধি কৰো দাম কম থাকিলে মানুহৰ কাৰণে সুবিধা হয় জনকল্যাণকামী ৰাজ্য গঠন কৰাৰ কথা নিৰ্বাচনৰ পূৰ্বে আখৈ ফুটা জনপ্ৰতিনিধিসকল নিৰ্বাচনৰ পাছত নিজ স্বাৰ্থ কল্যাণকামী কৰাতহে ব্যস্ত হৈ পৰে তেওঁলোকে পিঠি দিয়ে প্ৰতিটো জনহিতকাৰী কাৰ্যৰ পৰা নিউজ ডেস্ক ৰিপোৰ্ট প্ৰাগ নিউজ